ওদালগুৰি ভাৰত ভূটান সীমান্তৰ নালাপাৰাত বিশুদ্ধ খোৱাপানীৰ অভাৱ। এবছৰ পূৰ্বে জলস্বাস্থ্য কাৰিকৰী বিভাগে নালাপাৰাৰ ঘৰে ঘৰে পানীৰ টেপ বহুৱাইছিল যদিও আজিলৈ কিন্তু এটুপি পানী নাপালে ৰাইজে। 2-3 কিলোমিটাৰ দূৰৰ পৰা চাইকেলেৰে বাট কৰি বাই পানী সংগ্ৰহ কৰি খাবলগীয়া হৈছে গাঁওবাসীয়ে। অধিক জনাব আমাৰ সাংবাদিক নিপাংক কাকতিয়ে। হৰ ঘৰ নল হৰ ঘৰ জল, সেই বাক্যশাৰী আছিলে জল জীৱন মিছনৰ, কিন্তু সেই বাক্যৰ কোনো ফল নধৰিলে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নালাপাৰাত। আৰু নালাপাৰাত কেনেধৰণে নিজৰ খোৱা পানী বা নিত্য ব্যৱহাৰ্য যি পানী, সেই পানী কেনেধৰণে সংগ্ৰহ কৰি আছে বছৰ বছৰ ধৰি, সেয়া দেখুৱাবৰ কাৰণে মই মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ। এয়া বাট কৰি বাই তেওঁলোকে চাইকেলেৰে তেওঁলোকে পানী সংগ্ৰহ কৰে। আপোনালোকৰ ঘৰ ইয়াৰ পৰা কিমান আঁতৰত? 2 কিলোমিটাৰ 3 কিলোমিটাৰ হ'ব। আপোনালোকে কিমান বছৰ ধৰি এনেধৰণে পানী কৰিয়ে আছে? 1 বছৰ হ'ল। 1 বছৰ হ'ল। হয়। ইয়াৰ পূৰ্বতে ক'ৰ পৰা পানী খাইছিলে আপোনালোকে? চকৰ পৰা খাইছোঁ। চকৰ পৰা? হয়, ইয়াৰ পৰা চকৰ পৰা। হয়। এতিয়া আপোনালোকৰ ঘৰত যিসমূহ জল জীৱন মিছনৰ টেপ, সেই টেপসমূহ ফিটিং কৰিছিল নে নাই আপোনাৰ? হয়, ফিটিং কৰিছে, কিন্তু পানী অহা নাই। ইয়াৰ পৰাই আমি খাব লাগে। ফিটিং কৰিলেও পানী অহা নাই? পানী অহা নাই। ফিটিং কৰা কিমান দিন হ'ল? 1 বছৰমান হ'ল। আপোনালোকৰ সকলো মানুহে এনেধৰণে পানী নিয়ে? হয়, মই ঘৰৰ মানুহ অকলে নওঁ আৰু। হয় হয়। আৰু বাকী সকলোৰে ঘৰত এনেকৈ নিয়ে? এনেকৈ নাই। প্ৰত্যেকখন ঘৰতে এনেধৰণে হয় পানী? হয়। পানী তাতে নলৰ কোনো ব্যৱস্থা নাই? ব্যৱস্থা আছে, কিন্তু পানী নাই। হয়, নলৰ ব্যৱস্থা আছে কিন্তু পানী নাই। আৰু কেনেধৰণে পানী সংগ্ৰহ কৰি আছে মই সেয়া দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এনেধৰণে চাইকেলেৰে প্ৰত্যেক দিনে তেওঁলোকে পুৱা এবাৰ আবেলি এবাৰ পানী সংগ্ৰহ কৰি আহিছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নালাপাৰাৰ ৰাইজে। এয়া তেওঁলোকে দুৰ্বিষহ জীৱন যাপন কৰি থকা বুলি ক'ব লাগিব, কিয়নো তেওঁলোকৰ যি খোৱা পানী তেওঁলোকে পাব লাগিছিলে, সেই পানীৰ পৰাও তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। আপোনালোকে কিমান দূৰৰ পৰা পানী নিব আহিছে? 1 কিলোমিটাৰ। 1 কিলোমিটাৰ। হয়। কিমান বছৰ ধৰি আপোনালোকে এনেধৰণে পানী নি আছে? ইয়াৰ পৰাতো পানী আমি লৈ আছোঁ আপোনাৰ 1 বছৰ হ'ল। ইয়াৰ পৰা আপোনালোকৰ টেপ নাই নেকি? নাই, টেপ আছে, হেৰি আপোনাৰ নতুনকৈ বহাইছে, এতিয়া পানী চালু হোৱা নাই। আপোনালোকৰ গাঁওখনৰ কিমান মানুহে ইয়াৰ পৰা পানী নিয়ে? আমাৰ গাঁও তাৰমানে ধৰকচোন, আমাৰ এইখিনি নালাপাৰা গোটেইখিনি। গোটেইখিনি? নালাপাৰা এইখিনিয়ে তাৰমানে পানী নাপায়, মাত্ৰ সেই বেলেগৰ পৰা আনিব লাগে। পানীত টেপ দিছে যদিও পানী নাই? নাই, পানী দিয়া নাই। হয়, জল জীৱন আঁচনিৰ জৰিয়তে তেওঁলোকক টেপ বহুৱাই দিছিলে যদিও আজিলৈকে এটুপিও তেওঁলোকে পানী নাপালে, যাৰ ফলত তেওঁলোকে এনেধৰণে চাইকেলেৰে তেওঁলোকে জাৰ্কিনত তেওঁলোকে পানী সংগ্ৰহ কৰি আছে। খুৰা, আপোনাৰ ঘৰ কিমান আঁতৰত? 1 কিলোমিটাৰ দূৰত হ'ব। 1 কিলোমিটাৰ। আপোনালোকে কিমান দিন ধৰি এনেধৰণে? 1 বছৰ ধৰি খাই আছোঁ পানী। 1 বছৰ ধৰি। আপোনালোকেতো বাগানত কামতো যায়, তাৰপিছত পানী নিব সময় হয় যে? কি কৰিম, সেই 4টা বজাত লওঁ পানীটো, হয়। আকৌ ৰাতিপুৱা 7টা বজাত লৈ যাওঁ। পানী লৈ ঘৰত থৈ পেলাই পিছত আমি কামত যাওঁ। আপোনাৰ ঘৰখনত দিনটোত কিমান পানী প্ৰয়োজন হয়? লাগে 12-13 লিটাৰ পানী, গেলান পানী লাগে সৰু সৰু। 12-13 গেলন পানী লাগে। আপোনালোকৰ টেপ লগাইছে যদিও পানী নাই? পানী দিয়া নাই। লগাইছে টেপ, কিন্তু পানী নাই। কিমান দিন হ'ল? 1 বছৰ হ'ল। হয়, 1 বছৰ পূৰ্বে এইসকল লোকৰ ঘৰত তেওঁলোকৰ টেপ ফিটিং হৈছিলে জল জীৱন আঁচনি। নিপাংক কাকতি আপোনাক ধন্যবাদ জনাইছোঁ।